বংগত বেইমানী ভোট, ৰাষ্ট্ৰসংঘই উদঙালে ভোট চুৰি, মোদীক জ্ঞানেশৰ কুকৰ্ম ফাদিল, ভয়ংকৰ ইণ্টাৰনেশ্যনেল ৰিপৰ্ট, বিশ্বগুৰু নিশ্চুপ। প্ৰিয় দৰ্শক, যি নিৰ্বাচন আৰু সংসদীয় গণতন্ত্ৰক লৈ আমি বুকু ফুলাই গৌৰৱ কৰোঁ, সেই নিৰ্বাচনকৈ কেনেকৈ পাঁচ দুৱাৰেৰে হাইজেক কৰা হৈছে। সাম্প্ৰতিক ভোট গ্ৰহণত এক ভয়ংকৰ চুৰিকাণ্ড চলি আছে। এইবাৰ সেই কথা একেবাৰে চকুত আঙুলি থৈ দেখুৱাই দিছে স্বয়ং ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ শাখাৰ এক বিস্ফোৰক প্ৰতিবেদনে। আজিৰ এইটো কোনো উৰা বাতৰি নহয়। আজি পোনপটীয়াকৈ দিল্লীৰ ৰাজপ্ৰসাদৰ নিখুঁত মুখাখন টানি খুলি দিয়া হ'ব। তথাকথিত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ আঁৰত এআই প্ৰযুক্তিৰ কি অদৃশ্য চক্ৰান্তই কাম কৰি আছে। ৰাষ্ট্ৰসংঘৰ এই প্ৰত্যাহ্বানে কেনেকৈ দিল্লীৰ মসনদ কঁপাই তুলিলে, এতিয়া আপোনাক সেই কথাই মুকলিকৈ ক'ম। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গতি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতে চলে। প্ৰিয় দৰ্শক, ভাৰতৰ সাধাৰণ মানুহে যেতিয়া কয় যে ভোটৰ নামত প্ৰহসন চলিছে, তেতিয়া শাসকৰ কাণত সেই কথা নুসুমায়। দেশৰ বিৰোধী দলসমূহে যেতিয়া চিঞৰি কয় যে আম্পায়াৰ আৰু নিৰপেক্ষ হৈ থকা নাই, নিৰ্বাচন আয়ুক্তৰ কাৰ্যালয় আচলতে এটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ শাখা কাৰ্যালয়তহে পৰিণত হৈছে, তেতিয়াও ক্ষমতাধাৰীসকল নিশ্চুপ। শাসকক নিৰ্বাচনী বৈতৰণি পাৰ কৰাবলৈ কোন কোন অদৃশ্য শক্তি আৰু অনৈতিক হাতে কাম কৰি আছে, সেই বিষয়ে কোনোবাই মুখ খুলিলে প্ৰশ্নকৰ্তাৰ গাত দেশদ্ৰোহী অথবা জৰ্জ চৰছৰ এজেণ্টৰ টেগ লগাই দিয়া হয়। কিন্তু আজি আৰু মনে মনে থাকিব নোৱাৰি। আজি আৰু এৰাই থকাৰ কোনো পথ নাই, কাৰণ ইমান দিনে ক্ষমতাৰ মসনদৰ পৰা যিবোৰ অভিযোগ ভিত্তিহীন বুলি উৰুৱাই দিয়া হৈছিল, এইবাৰ সেইবোৰৰ গাত আন্তঃৰাষ্ট্ৰীয় মোহৰ লাগিছে। কোনো ৰাজনৈতিক দল নহয়, স্বয়ং ৰাষ্ট্ৰসংঘই এইবাৰ ভাৰতৰ এই আপোচকামী নিৰ্বাচনী ব্যৱস্থাৰ ফালে পোনপটীয়াকৈ আঙুলি তুলিছে। দ্য হিন্দুৰ লগতে দেশৰ প্ৰথম শাৰীৰ আন এক সংবাদ মাধ্যম দ্য স্ক্ৰলেও এই বাতৰিটো প্ৰকাশ কৰিছে। আমাৰ দেশৰ একাংশ অত্যুৎসাহী ভক্তৰ বৰ আপত্তি আছিল স্বাধীন ভাৰতৰ প্ৰথম নিৰ্বাচন আয়ুক্ত সুকুমাৰ সেনক লৈ। সুকুমাৰ সেনে আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰিছিল স্বাধীন ভাৰতৰ নৱজাত গণতন্ত্ৰক নিজৰ কান্ধত লৈ শক্তিশালী ভেটিৰ ওপৰত থিয় কৰোৱাৰ বাবে। সুদানে যেতিয়া নিজৰ দেশৰ প্ৰথম নিৰ্বাচন কেনেকৈ অনুষ্ঠিত কৰিব লাগে সেই কথা নাজানিছিল, তেতিয়া তেওঁলোকে ভাৰতৰ পৰা প্লেনেৰে লৈ গৈছিল সুকুমাৰ বাবুক। প্ৰিয় দৰ্শক, আৰু আজিৰ আয়ুক্তৰ আন্তঃৰাষ্ট্ৰীয় পৰিচয় কি হৈছে জানেনে? তেওঁৰ কুকীৰ্তিৰ বাবে। ৰাষ্ট্ৰসংঘৰ বিস্ফোৰক প্ৰতিবেদনত তেওঁৰ কীৰ্তিকলাপৰ খতিয়ান প্ৰকাশ পোৱাৰ বাবে। দ্য হিন্দু কাকতত প্ৰকাশিত প্ৰতিবেদনত ঠিক কি কোৱা হৈছে সেয়া মই এটা এটাকৈ অসমীয়াত আপোনাক ক'ম। ৰাষ্ট্ৰসংঘৰ তিনিজন বিশেষ দূত বা স্পেচিয়েল ৰেপটিয়াৰ্ছ, ৰাষ্ট্ৰসংঘৰ তিনিজন বিশেষ দূত অথবা স্পেচিয়েল ৰেপটিয়াৰ। ভাৰত চৰকাৰলৈ এই পত্ৰখন যোৱা 1 মে'ত প্ৰেৰণ কৰা হৈছিল। এই পত্ৰত ভাৰতৰ নিৰ্বাচন আয়োগৰ SIR প্ৰক্ৰিয়াৰ ফালে পোনপটীয়াকৈ আঙুলি তোলা হৈছে। ৰাষ্ট্ৰসংঘৰ এই বিশেষজ্ঞসকলৰ স্পষ্ট অভিযোগ, SIR প্ৰক্ৰিয়াৰ আঁৰত অত্যন্ত সুপৰিকল্পিতভাৱে ভোটাৰ তালিকাৰ পৰা শাৰী শাৰীকৈ মুছলমান আৰু অন্যান্য সংখ্যালঘু ভোটাৰৰ নাম কাটি পেলোৱা হৈছে। একেবাৰে নিৰ্দিষ্টভাৱে আৰু পোনপটীয়াকৈ মোদী চৰকাৰক লক্ষ্য কৰি ৰাষ্ট্ৰসংঘৰ দূতসকলে জনাইছে যে নিৰ্বাচন আয়োগৰ নেতৃত্বত চলা সমগ্ৰ ব্যৱস্থাটো সলনি কৰাৰ এই খেলত ভোটাৰ তালিকাৰ পৰা যি লাখ লাখ ভোটাৰৰ নাম নাইকিয়া কৰি দিয়া হৈছে, তাৰ মূল বলি হৈছে দেশৰ সংখ্যালঘু সমাজ। বিষয়টো কিমান গুৰুতৰ এটা তথ্য দিলেই বুজিব। ৰাষ্ট্ৰসংঘৰ স্পেচিয়েল প্ৰচিডিউৰ্ছৰ নিয়ম অনুসৰি এই ধৰণৰ পত্ৰৰ ক্ষেত্ৰত সংশ্লিষ্ট চৰকাৰক 60 দিনৰ ভিতৰত উত্তৰ দিবলৈ কোৱা হয়। সেই 60 দিনৰ ভিতৰত উত্তৰ নাহিলে পাছত পত্ৰখন ৰাজহুৱা কৰি দিয়া হয়। 60 দিন পাৰ হৈ গৈছে, কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো উত্তৰ নাই। একেবাৰে মহাশূন্যৰ নীৰৱতা। প্ৰতিবেদনখন এতিয়া জনতাৰ সন্মুখত প্ৰকাশ কৰা হৈছে। কেৱল সেয়াই নহয়, এই প্ৰতিবেদন ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদতো উত্থাপন হ'বলৈ গৈ আছে। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত এক অত্যন্ত ভয়ংকৰ বিষয়ৰ ফালে আঙুলি তোলা হৈছে। ভোটাৰ তালিকা সংশোধনৰ নামত একাংশ ভোটাৰৰ নাম বাদ দিয়াৰ যি খেল চলিছে, তাৰ আঁৰত ব্যৱহাৰ কৰা হৈছে এক সম্পূৰ্ণ অস্বচ্ছ AI চালিত ব্যৱস্থা। এই প্ৰযুক্তিয়ে কেনেকৈ কাম কৰিছে, কাৰ নাম কাটিছে আৰু কিয় কাটিছে তাৰ কোনো স্বচ্ছতা নাই। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত লিখা হৈছে যে SIR প্ৰক্ৰিয়াত কোনো সাধাৰণ মানুহৰ নাম বাদ পৰিলে সেই ভুল সংশোধন অথবা অভিযোগ দাখিল কৰাৰ কোনো স্পষ্ট পথো ৰখা হোৱা নাই।
ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞসকলে স্পষ্ট আশংকা প্ৰকাশ কৰি লিখিছে যে ইয়াৰ আঁৰত কোনো যান্ত্ৰিক ভুল নাই, বৰং আছে এক সুনিৰ্দিষ্ট ৰাজনৈতিক এজেণ্ডা। অৰ্থাৎ বিজেপি আৰু মোদী চৰকাৰৰ সমগ্ৰ প্ৰশাসনিক যন্ত্ৰ কাঠগড়াত থিয় কৰোৱা হৈছে। এই প্ৰতিবেদনত পোনপটীয়াকৈ কোৱা হৈছে, তোমালোক সকলোৱে মিলি এই অপৰাধত জড়িত। প্ৰিয় দৰ্শক, মনত ৰাখিব, ভাৰত কিন্তু আমেৰিকা, ৰাছিয়া অথবা চীন নহয় যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদলৈ গৈ ভেটো ক্ষমতা প্ৰয়োগ কৰি হাৰি যাব। ৰাষ্ট্ৰসংঘ আমেৰিকাৰ পকেটৰ সংস্থা হ'ব পাৰে, কিন্তু মোদী চৰকাৰৰ পকেটৰ নহয়। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত আমেৰিকা আচলতে ব্লেকমেইলাৰ। আজি যি বন্ধু সাজি বহি আছে, কাইলৈ এই ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ সূত্ৰ ধৰিয়েই ভাৰতক মুখ্যম প্ৰেছাৰত পেলাব পাৰে ট্ৰাম্প চাহাবে। প্ৰিয় দৰ্শক, এইবাৰ কওঁ কোনে প্ৰস্তুত কৰিছে এই প্ৰতিবেদন। ৰাষ্ট্ৰসংঘৰ 3জন দিগ্গজ বিশেষ দূত অথবা স্পেচিয়েল ৰেপটিয়াৰ্ছে। সংখ্যালঘু বিষয়ক বিশেষ দূত নিকোলাছ লেভেট, মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰ ৰক্ষা বিষয়ক বিশেষ দূত আইৰিন খান আৰু ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ ৰক্ষা বিষয়ক বিশেষ দূত নাজিলা ঘানিয়ে। এই প্ৰতিবেদন কিমান গভীৰলৈ গৈ প্ৰস্তুত কৰা হৈছে জানেনে? তাৰ প্ৰমাণ বিচাৰেনে? ৰাষ্ট্ৰসংঘৰ এই প্ৰতিনিধি দলটোৱে পোনপটীয়াকৈ পশ্চিমবংগৰ নন্দীগ্ৰাম বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ ওপৰত নজৰ ৰাখিছে। ভাবিব পাৰেনে? ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত নন্দীগ্ৰামক লৈ যি পৰিসংখ্যা দিয়া হৈছে, সেয়া শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। ভাৰত চৰকাৰলৈ লিখা পত্ৰত কোৱা হৈছে যে নন্দীগ্ৰাম বিধানসভা সমষ্টিৰ যিমান মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কাটি পেলোৱা হৈছে, তাৰ ভিতৰত 95% মুছলমান সম্প্ৰদায়ৰ লোক। অথচ এই অঞ্চলৰ মুঠ ভোটাৰৰ ভিতৰত মুছলমানৰ সংখ্যা বেছি হলেও 25%। ইয়াক আপুনি কি বুলি ক'ব? যান্ত্ৰিক ভুল নে বাছি বাছি নিখুঁতভাৱে কৰা টাৰ্গেট? ৰাষ্ট্ৰসংঘৰ এই পত্ৰত কোৱা হৈছে যে সংখ্যালঘু সম্প্ৰদায়, বিশেষকৈ মুছলমানসকলৰ ওপৰত এই প্ৰক্ৰিয়াৰ প্ৰভাৱ তুলনামূলকভাৱে অধিক পৰিব পাৰে। ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞসকলৰ দাবী অনুসৰি 12খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰায় 5,20,00,000 ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰিছে। ইয়াৰ ভিতৰত পশ্চিমবংগ আটাইতকৈ বেছি প্ৰভাৱিত, য'ত প্ৰায় 91 লাখ নাম বাদ পৰিছে। বৰ্তমান SIRৰ তৃতীয় পৰ্যায় 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলত চলি আছে। পত্ৰখনত ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা অভিযোগ কৰা হৈছে যে বহু ভোটাৰৰ নাম বানানৰ সামান্য ভুল বা নথি-পত্ৰৰ সৰু সুৰা বিসংগতিৰ বাবেও বাদ পৰিছে। ইয়াৰ উপৰিও সংখ্যালঘুসকলৰ বিৰুদ্ধে কিছুমান ৰাজনৈতিক নেতাৰ বৈষম্যমূলক বক্তব্য আৰু আপিল নিষ্পত্তিৰ বাবে ট্ৰিব্যুনেলক পৰ্যাপ্ত সময় নিদিয়াক লৈও উদ্বেগ প্ৰকাশ কৰা হৈছে। আৰু ঠিক এইখিনিতেই প্ৰৱেশ ঘটিছে দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত কোৱা হৈছে যে স্বয়ং গৃহমন্ত্ৰী আৰু চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলে জনসন্মুখত ভোটাৰ তালিকাৰ পৰা নাম বাদ দিয়াক অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰাৰ এক বৃহৎ অভিযান হিচাপে উপস্থাপন কৰিছে। ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞসকলে এই বৰ্ণনাৰ তীব্ৰ বিৰোধিতা কৰি কৈছে, এইটো আচলতে বৈধ ভাৰতীয় মুছলমান নাগৰিকসকলক বিদেশী বুলি চিহ্নিত কৰাৰ আৰু সাধাৰণ মানুহৰ মনত বিভ্ৰান্তি সৃষ্টি কৰাৰ এক অত্যন্ত বিপজ্জনক কৌশল। ভোটৰ বজাৰ গৰম কৰিবলৈ বাৰে বাৰে যি শ্লোগান দিয়া হৈছে, ডিটেক্ট, ডিলিট এণ্ড ৰিপৰ্ট, অৰ্থাৎ বিচাৰি উলিয়াওক, নাম কাটি দিয়ক আৰু দেশৰ পৰা বহিষ্কাৰ কৰক। ৰাষ্ট্ৰসংঘৰ এই প্ৰতিবেদনত ইয়াৰ তীব্ৰ নিন্দা কৰা হৈছে। বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে এনেধৰণৰ বৰ্ণনা পোনপটীয়াকৈ ধৰ্মীয় আৰু জাতিগত বিদ্বেষ বিয়পোৱাৰ অন্তৰ্গত। এইটো নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ আন্তঃৰাষ্ট্ৰীয় চুক্তি ICCPRৰ 20 নং দফাৰ 2 নং অনুচ্ছেদ অনুসৰি সম্পূৰ্ণ নিষিদ্ধ আৰু বেআইনী। আন্তঃৰাষ্ট্ৰীয় মঞ্চত এই বিষয়সমূহ উত্থাপিত হোৱাৰ অৰ্থ ভাৰতৰ বাবে এক বৃহৎ আইনী আৰু কূটনৈতিক সংকট। ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞসকলে স্পষ্ট সতৰ্কবাণী দিছে, যেতিয়া ৰাষ্ট্ৰৰ সহায়ত কোনো এটা নিৰ্দিষ্ট ধৰ্মীয় সম্প্ৰদায়ক লক্ষ্য কৰি নিৰ্বাচনী প্ৰক্ৰিয়া চলোৱা হয়, তেতিয়া সেয়াই মুছলমান নাগৰিকসকলৰ প্ৰতি বৈষম্যমূলক আচৰণক এক প্ৰকাৰৰ আইনী বৈধতা প্ৰদান কৰে। এইটো আন্তঃৰাষ্ট্ৰীয় বৰ্ণ বৈষম্য নিৰ্মূলকৰণৰ সনদৰ অধীনত ভাৰতৰ যি দায়বদ্ধতা আছে, তাক বুঢ়া আঙুলি দেখুওৱাৰ সমান। আমাৰ প্ৰধানমন্ত্ৰীয়ে যেতিয়াই বিদেশ ভ্ৰমণলৈ যায়, বিশ্ব মঞ্চত থিয় হৈ বুকু ফুলাই কি কয়? বসুধৈৱ কুটুম্বকম, অৰ্থাৎ সমগ্ৰ বিশ্বই আমাৰ পৰিয়াল। মুখত বিশ্বজনীন প্ৰেমৰ এই বাণী, অথচ দেশৰ ভিতৰত আদানী অথবা কোনো অস্বস্তিকৰ বিষয়ত প্ৰশ্ন উঠিলেই নিশ্চুপ। প্ৰিয় দৰ্শক, আপোনাৰ বুজাৰ সুবিধাৰ বাবে অতি সহজকৈ কওঁ, এই বিশেষ দূতসকলে পোনপটীয়াকৈ কাম কৰে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদ বা UNHRCৰ অধীনত। তেওঁলোকৰ মূল কামেই হৈছে পৃথিৱীৰ কোনো ঠাইত মানৱ অধিকাৰ উলংঘন হৈছে নেকি তাৰ ওপৰত নজৰ ৰখা, তদন্ত কৰা আৰু প্ৰতিবেদন প্ৰস্তুত কৰা। আৰু মানৱ অধিকাৰ উলংঘন মানে কেৱল কাকো মাৰধৰ কৰা নহয়, ইয়াৰ পৰিসৰ বহু ডাঙৰ।
আটাইতকৈ লক্ষণীয় বিষয়টো হ'ল ৰাষ্ট্ৰসংঘৰ এই বিশেষ দূতসকল কিন্তু ৰাষ্ট্ৰসংঘৰ নিজা কোনো স্থায়ী কৰ্মচাৰী নহয়। তেওঁলোক বিশ্বৰ খ্যাতনামা নিৰপেক্ষ বিশেষজ্ঞ। তেওঁলোকে সম্পূৰ্ণ বিনামূলীয়াকৈ স্বেচ্ছাসেৱী হিচাপে এই কাম কৰে। কোনো বাতৰি কাকত বা কাৰোবাৰ মুখৰ কথাৰ ওপৰত তেওঁলোকে প্ৰতিবেদন নিলিখে। তেওঁলোকৰ প্ৰতিনিধি দল নিৰ্দিষ্ট অঞ্চললৈ যায়, নিজ চকুৰে পৰিস্থিতি পৰ্যবেক্ষণ কৰে, তথ্য পৰিসংখ্যা সংগ্ৰহ কৰে, তাৰ পাছতহে খচৰা প্ৰস্তুত কৰে। তেওঁলোকে মূলতঃ মত প্ৰকাশৰ স্বাধীনতা, মানৱ অধিকাৰ ৰক্ষাকাৰীৰ সুৰক্ষা আৰু সেই দেশৰ শাসনতান্ত্ৰিক কাঠামো অৰ্থাৎ ভোটদান প্ৰক্ৰিয়া কিমান স্বচ্ছ তাৰ ওপৰত নজৰ ৰাখে। ধৰ্মীয় স্বাধীনতাৰ পৰা আৰম্ভ কৰি নাগৰিকৰ অধিকাৰলৈকে সকলো বিষয়েই তেওঁলোকৰ সূক্ষ্ম পৰ্যবেক্ষণৰ অধীনত থাকে। আৰু এইবাৰ এই আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলৰ সম্পূৰ্ণ মনোযোগ আহি পৰিছে ভাৰতৰ নিৰ্বাচন আয়োগ ভোটাৰ তালিকাৰ সংশোধনৰ ওপৰত। আমি নিজ মুখৰেই কওঁ বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ, কিন্তু সঁচাকৈয়ে আমি আমাৰ নাগৰিকসকলক ন্যূনতম অধিকাৰখিনিও দিছোনে? ৰাষ্ট্ৰসংঘৰ এই বিস্ফোৰক প্ৰতিবেদনত কেৱল নিৰ্বাচন আয়োগ বা চৰকাৰেই নহয়, ৰেহাই দিয়া হোৱা নাই আমাৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়কো, অৰ্থাৎ বিচাৰ ব্যৱস্থাকো। প্ৰতিবেদনত স্পষ্টকৈ কোৱা হৈছে যে ভোটাধিকাৰ কাঢ়ি লোৱাৰ এই অন্যায়ৰ বিৰুদ্ধে মানুহে বাৰে বাৰে আদালতৰ দুৱাৰত উপস্থিত হৈছে, কিন্তু আমাৰ সৰ্বোচ্চ আদালতে এই বিষয়ত কোনো হস্তক্ষেপ কৰিবলৈ সন্মত হোৱা নাই। আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদে যেতিয়া চকুত আঙুলি থৈ দেখুৱাই দিছে যে এখন দেশত মানৱ অধিকাৰ ভুল লুণ্ঠিত হৈছে আৰু সেই দেশৰ উচ্চতম ন্যায়ালয় নীৰৱ হৈ বহি আছে, তেতিয়া বিশ্ব মঞ্চলৈ কি বাৰ্তা যাব? বাৰ্তাটো এই যে এই অন্যায়ত পৰোক্ষভাৱে আদালতৰো সমৰ্থন আছিল। 2024 চনৰ পৰা 2026 চনলৈকে হোৱা এই নিৰ্বাচনসমূহত বিজেপিৰ মূল প্ৰচাৰৰ বিষয় আছিল অনুপ্ৰৱেশকাৰী। কিন্তু বিগত এটা দশকত নৰেন্দ্ৰ মোদী চৰকাৰে ঠিক কিমানজন অনুপ্ৰৱেশকাৰীক দেশৰ পৰা উলিয়াই দিছে, সেই খতিয়ানো ক'ত? পৰিসংখ্যাই কয় মনমোহন সিঙৰ কংগ্ৰেছ চৰকাৰে প্ৰচাৰ নকৰাকৈ ইয়াতকৈও অধিক অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰিছিল। এই দেশত অনুপ্ৰৱেশকাৰী কোন? সেইটো কি কোনো আইনী প্ৰক্ৰিয়াৰ নিৰ্ধাৰিত হয়নে? নে সেইটো নিৰ্ধাৰণ কৰিছে বজৰং দল, বিশ্ব হিন্দু পৰিষদ অথবা RSSৰ দৰে কিছুমান সংগঠনে? আৰু ঠিক এই কাৰণেই ৰাষ্ট্ৰসংঘৰ বিশেষ দূতসকলে এইবাৰ ভাৰত চৰকাৰৰ ওচৰত 7টা নিৰ্দিষ্ট আৰু অত্যন্ত সংবেদনশীল বিষয়ত বিশদ উত্তৰ বিচাৰিছে। ইয়াৰ ভিতৰত প্ৰথম দুটা বিষয় শুনিলেই আপুনি বুজিব আন্তঃৰাষ্ট্ৰীয় প্ৰেছাৰ কাক কয়। প্ৰথমে এই ভোটাৰ তালিকা সংশোধন অথবা SIR প্ৰক্ৰিয়াটো আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰৰ সকলো নিয়ম মানি কৰা হৈছে নে নাই তাৰ প্ৰমাণ দিব লাগিব। দ্বিতীয়তে ভোটাৰ তালিকাৰ পৰা যিসকলৰ নাম বাদ দিয়া হৈছে, ধৰ্ম আৰু জাতিৰ ভিত্তিত তেওঁলোকৰ পৃথক পৃথক পৰিসংখ্যা বা কাষ্ট এণ্ড ৰিলিজিয়ন ডাটা ৰাষ্ট্ৰসংঘৰ হাতত দাখিল কৰিব লাগিব। বিশেষজ্ঞসকলে স্পষ্টকৈ জনাইছে যে যদি ভাৰত চৰকাৰৰ ওচৰত এই নিৰ্দিষ্ট পৰিসংখ্যা নাথাকে তেন্তে কিয় নাই তাৰো স্পষ্ট কৈফিয়ত দিব লাগিব। ৰাষ্ট্ৰসংঘৰ এই বিশেষজ্ঞসকলে আন্তঃৰাষ্ট্ৰীয় আইনৰ দোহাই দি মোদী চৰকাৰক মনত পেলাই দিছে ICCPRৰ 25 নং অনুচ্ছেদ অনুসৰি দেশৰ প্ৰতিজন নাগৰিকে কোনো ধৰণৰ বৈষম্য বা অনুচিত বাধা নোহোৱাকৈ ভোটদান কৰাৰ অধিকাৰ লাভ কৰে। আৰু ইয়াৰ 27 নং অনুচ্ছেদে পোনপটীয়াকৈ সংখ্যালঘুসকলৰ নিজস্ব অধিকাৰ সুৰক্ষাৰ কথা কয়। ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞসকলে স্পষ্ট সতৰ্কবাণী দিছে, এই SIR প্ৰক্ৰিয়াৰ প্ৰশাসনিক জটিলতাসমূহ সুপৰিকল্পিতভাৱে কেৱল মুছলমান নাগৰিকসকলৰ ওপৰতে আটাইতকৈ বেছি আঘাত হানিছে। ভোটাৰ তালিকা সংশোধনৰ বাবে নাম মাত্ৰহে সময় দিয়া হ'ল। এয়াই কেনেকৈ কাম কৰিছে সেয়া ৰখা হ'ল সম্পূৰ্ণ পৰ্দাৰ আঁৰত। আৰু ইয়াৰ আটাইতকৈ ডাঙৰ মূল্য দিছে এই দেশৰ আৰ্থিক আৰু ভাষাগতভাৱে পাছপৰা প্ৰান্তীয় মানুহে। ৰাষ্ট্ৰসংঘই স্পষ্ট ভাষাত জনাই দিছে যে এই অস্বচ্ছতা আচলতে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইনৰ দৃষ্টিত এজন নাগৰিকৰ ভোটাধিকাৰৰ ওপৰত অন্যায় আৰু বেআইনী নিষেধাজ্ঞা আৰোপ কৰাৰ সমান। প্ৰিয় দৰ্শক, প্ৰতিবেদনৰ সেই শাৰীত যি মুখ্যম চালটো আছে সেয়া এতিয়া শুনক। তাত স্পষ্টকৈ কোৱা হৈছে যে এই নটিচ প্ৰেৰণ কৰাৰ 60 দিন পাৰ হোৱাৰ পাছত এই প্ৰতিবেদন আৰু ইয়াৰ উত্তৰত ভাৰত চৰকাৰে যদি কোনো বক্তব্য দিয়ে সেই সকলো বিষয় আন্তঃৰাষ্ট্ৰীয়ভাৱে জনতাৰ সন্মুখলৈ অনা হ'ব। কেৱল সেয়াই নহয়, সমগ্ৰ বিষয়টোক ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ নিয়মীয়া প্ৰতিবেদন প্ৰক্ৰিয়াৰ অন্তৰ্ভুক্ত কৰা হ'ব। তেন্তে হিচাপটো কি হ'ল? গণতন্ত্ৰৰ যি উজ্জ্বল পোহৰ আমি বিশ্বক দেখুৱাওঁ তাৰ তলত আচলতে AI প্ৰযুক্তিৰ এক অন্ধকাৰ চক্ৰান্ত লুকাই আছিল। কিন্তু মনত ৰাখিব, দিল্লীৰ মসনদ যিমানেই শক্তিশালী নহওক কিয়, আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত কিন্তু এই ডিটেক্ট, ডিলিট এণ্ড ৰিপৰ্ট খেলাখন সহজে হাৰি নাযায়। ৰাষ্ট্ৰসংঘৰ এই প্ৰত্যাহ্বানে নিৰ্বাচন আয়োগৰ মুখাখন আজুৰি পেলাইছে। এতিয়া বিশ্ব মঞ্চত উত্তৰ দিয়াৰ পাল। ক্ষমতা আজি আছে, কাইলৈ নাথাকিবও পাৰে, কিন্তু এই বিশ্বাসঘাতকতাৰ দাগ ইতিহাসে কেতিয়াও মোহাৰি পেলাব নোৱাৰে। দিল্লীৰ শাসকসকলে হয়তো ভাবিছে আজিকালি ৰাষ্ট্ৰসংঘটো এটা বিষ নাইকিয়া সাপৰ সংস্থা। ইউক্ৰেইন যুদ্ধ হওক বা আন ক'ত হওক,
তেওঁলোকে একো কৰিবই পৰা নাই। কিন্তু এটা কথা মনত ৰাখিব, ৰাষ্ট্ৰসংঘৰ এই দুৰ্বলতা কেৱল আমেৰিকা, চীন বা ৰাছিয়াৰ দৰে ভেটো ক্ষমতাপ্ৰাপ্ত দেশসমূহৰ ক্ষেত্ৰতহে প্ৰযোজ্য। কিন্তু ভাৰতৰ দৰে উন্নয়নশীল দেশৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ কঠোৰ স্থিতি আজিও সমানে প্ৰভাৱশালী। আজি যি আমেৰিকাই বন্ধুৰ ভাওলৈ পিঠিত ঢকিয়াই আছে, কালিলৈ আন্তঃৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰয়োজনত এই UNHRCৰ প্ৰতিবেদনক অস্ত্ৰ কৰি ভাৰতৰ বিৰুদ্ধেও থিয় দিব পাৰে। গণতন্ত্ৰৰ পোছাক পিন্ধি দেশৰ ভিতৰত যি নিৰ্বাচনী বিশ্বাসঘাতকতাৰ খেল চলি আছিল, তাৰ আন্তঃৰাষ্ট্ৰীয় হিচাপ নিকাচ কিন্তু এইবাৰ আৰম্ভ হৈ গৈছে। এই সম্পূৰ্ণ বিষয়টোক লৈ আপোনাৰ মতামত কি? আমাক কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। খবৰটো ভাল লাগিলে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ব্যুৰো ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।